অসম আন্দোলন যেতিয়া হৈছিল অসম আন্দোলনৰ সময়ত সৰু অসম ছাত্ৰ সন্থাই নেতৃত্ব লৈছিল অসমবাসী ৰাইজে নেতৃত্ব লৈছিল আৰু তেতিয়া কোনে শাসন কৰিছিল কংগ্ৰেছে শাসন কৰিছিল আৰু কংগ্ৰেছে যেতিয়া 855 জন মানুহ আমাৰ হত্যা কৰিলে অসম আন্দোলনৰ সময়ত হাজাৰ হাজাৰ মানুহ গুলীবিদ্ধ হ'ল ধৰ্ষিতা হ'ল চিৰকালৰ কাৰণে পংগু হ'ল সেই কথাবিলাক কি আমি পাহৰি যাম নেকি আমাৰ আদৰ্শগত মিল নাথাকিলে বুলি সেই কথাকেইটা আমি সদায় পাহৰি যাম নেকি সেইবিলাক কথা পাহৰি যোৱা উচিত নেকি আমি সেই সময়ত যিবিলাক কথা কৈ আছিল সেই কথাবিলাকতো মনত ৰাখিছে জনসাধাৰণে অসমবাসী ৰাইজে মনত ৰাখিছে সেইকাৰণে কৈছে অতি দুৰ্ভাগ্যজনক কংগ্ৰেছৰ ওচৰত আঁঠু লৈ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে আমি কংগ্ৰেছৰ ওচৰত আঁঠু লৈ কোনোবাই আগবাঢ়ি যাব এতিয়া জগদীশ ভূঞা ডাঙৰীয়াই সেই সময়ত আন্দোলন কৰিছিল তেওঁ আমাতকৈ ছিনিয়ৰ আছিল লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই আমাৰ পিছত নেতৃত্ব লৈছিল তেতিয়াতো কংগ্ৰেছক সদায় বিৰোধিতা কৰি আহিছিল যে কংগ্ৰেছে ইমান অবৈধ বাংলাদেশী ৰক্ষক হিচাপে কাম কৰিলে কংগ্ৰেছে আজি ইমানখিনি মানুহ ইয়াত বহুৱালে কংগ্ৰেছে কোনোদিন অবৈধ বাংলাদেশী খেদাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে হিমাশীল কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ নকৰিলে সেই কথাবিলাকতো কেতিয়াও পাহৰি যোৱা উচিত নহয় কেৱল বিধায়ক হোৱাৰ স্বাৰ্থতে কেৱল বিধায়ক হোৱাৰ সপোন দেখি যদি কংগ্ৰেছৰ ওচৰত আঁঠু লৈছে এইটো অতি দুৰ্ভাগ্যজনক কথা ভৱিষ্যতৰ কাৰণে ভৱিষ্যত লক্ষণ এইটো কিন্তু ভাল লক্ষণ কেতিয়াও হ'ব নোৱাৰে এই কথাখিনি কিন্তু আমি ৰাজহুৱাভাৱে আজি আমি ধিক্কাৰ দিছোঁ ক্ষমতাৰ আগত ইমান বলিয়ান হৈ গ'ল মুখৰ মাতে হেৰাই গ'ল এতিয়া নতুনকৈ মাত যদি ফুটিছে তেওঁ কওঁ শুনক তেওঁ যদি যোৱা ৰাজনৈতিক পৰিক্ৰমা 10 বছৰ দেখে তেওঁ শুনিছে দেখিছে বুজিছে নে নাই বুজা মই ক'ব পৰা নাই অসম চুক্তিৰ 5 নম্বৰ দফাক নিষেধ কৰি কাজ আপি দিলে অসম চুক্তিৰ 855 জন শ্বহীদৰ আত্মাক দ্বিতীয়বাৰৰ কাৰণে বিজেপিয়ে হত্যা কৰিলে তেতিয়া তেওঁৰ লাজ লাগিছিলে নে নাই লগা যোৱা 5 বছৰ ধৰি সংসদৰ মজিয়াত নিমাতী কন্যাৰ ভাৱত থাকিলে সেই 5 বছৰ তেওঁ লাজ লাগিছিলে নে নাই লগা বিজেপিয়ে কৰি থকা কাম কাজবোৰ তেওঁ লাজ লগা বুলি কৈছেতো মই কৈছোঁ লাজ লাগিছে নাই লগা আপোনাৰ 5 গৰাকী মানুহক গুলিয়াই হত্যা কৰি দিয়া হ'ল 5 গৰাকী মহিলা আই মাতৃৰ বুকু হুদা হৈ গ'ল বিজেপি চৰকাৰে তেওঁলোকক আততায়ী বুলি ক'লে আজিলৈকে শ্বহীদ ঘোষণা নকৰিলে সেই 5 গৰাকী মানুহৰ কেঁচা তেজ অসমৰ মাটিত যেতিয়া পৰিলে তেওঁৰ লাজ আৰু দুখ লাগিছিলে নে নাই লগা গতিকে মৌলিক প্ৰশ্ন কৰিব খুজিছোঁ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো সেইখন কেন্দ্ৰীয় গৃহ বিভাগৰ যুটীয়া সচিবগৰাকী উচ্চ পৰ্যায়ৰ সমিতিৰ যিগৰাকী সদস্য সচিব আছিলে তেওঁৰ কোনো ধৰণৰ স্বাক্ষৰ নকৰিলে আৰু আজিলৈকে কাৰ্যকৰীয়ে কৰা নাই গ্ৰহণে কৰা নাই তাত তেখেতৰ লাজ লাগিছেনে নাই লগা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ